আজি আমি দুইজন আহিছোঁ, আমি দুটা ভাইটি হয়, মোৰ ভাইটি আৰু মই আহিছোঁ এটা জেগাত বাইকখন লৈ। সেইখন আপোনালোকে চাব পাৰে আৰু আপোনালোকে ভিউটো চাব পাৰে। ইমান ধুনীয়া ফুল অফ নেচাৰ, চাওক ইমান ধুনীয়া নেচাৰেৰে ভৰা। চাই কিবা এটা মানে নিজৰে এটা মনৰ শান্তি এটা লাগিছে, বিশ্বাস কৰক নিজৰ এটা মনৰ শান্তি লাগিছে। আমাৰ প্ৰকৃতি যদি চাব লগা আছে আপোনালোকে ইয়াতে আহিব পাৰে। আমাৰ আৰু বহুতে চাগে গম নাপায়, আমাৰ ইয়াতে যে ৰাণী এৰিয়া বুলি কয় হিন্দীত, ৰাণীৰ পৰা বেছি কিলোমিটাৰ নহয়, অলমষ্ট আপোনাৰ 25 to 27 কিলোমিটাৰ অলমষ্ট ইয়াতে আমি মেঘালয় সোমাব পাৰোঁ। মেঘালয় বৰ্ডাৰ এটাও আছে। তো আপোনালোকেও যাতে আহে কেতিয়াবা, আহি কিনে ইয়াতে ভিজিট কৰে। আৰু সঁচাকে আমি গছ গছনি যিমান গুৱাহাটীত কাটি আছোঁ, সেই গছ গছনিবিলাকৰ কাটাৰ কাৰণে যিমান কষ্ট হ'ব আমাৰ পিছলে, সেইটো কথা কোনো নাভাবে। ইয়াতে আহি কিনে আপোনালোকে সেই বস্তুটো উপভোগ কৰক, শিকক যে ইয়াতে কিমানখিনি আপগ্ৰেড হৈ আছে আমাৰ গুৱাহাটীতকে। গুৱাহাটীত অকল ডেভেলপমেণ্টৰ পিছত লাগি আছে মানুহবিলাকে, কিন্তু ভাবা নাই আমাৰ পিছলৈ কি হ'ব, অক্সিজেনৰ লেভেল কিমান কমি আছে। তো প্লিজ আপোনালোকেও মই অনুৰোধ কৰিছোঁ, এইটো এটা মই ভিডিঅ' বনোৱা নাই, এইটো ব্লগ নহয়, এইটো এটা মেছেজ হয় মোৰ ফালৰ পৰা, যে আপোনালোকেও যাতে নেচাৰক ভাল পায় আৰু যাতে মৰম কৰি আহে।